নমস্কাৰ গ্ৰহণ কৰিব। মই আপোনালোকলৈ লৈ আহিছোঁ অসমীয়া ভাষাত কম্পিউটাৰ শিক্ষা। এইটো আমাৰ প্ৰথম ভিডিঅ'। সেইবাবে আজি আমি আমাৰ পাঠত আগবঢ়াম বেছিক ইনফৰমেশ্যন এবাউট কম্পিউটাৰ, অৰ্থাৎ কম্পিউটাৰ সম্পৰ্কে কিছু জানিবলগীয়া কথা। ইয়াত আমি পোনপ্ৰথমে জানিম যে হোৱাট ইজ কম্পিউটাৰ, কম্পিউটাৰ কি। তাৰ পাছত আমি জানিম কম্পিউটাৰৰ প্ৰকাৰ সম্পৰ্কে, টাইপছ অফ কম্পিউটাৰ, য'ত জড়িত হৈ আছে ডেস্কটপ কম্পিউটাৰ আৰু লেপটপ কম্পিউটাৰ। বেছিক পাৰ্ট অফ কম্পিউটাৰত আমি কথা পাতিম হাৰ্ডৱেৰ আৰু ছফ্টৱেৰৰ বিষয়ে। হাৰ্ডৱেৰ ভিতৰত আমি জনাম কীবৰ্ডৰ বিষয়ে, মাউচৰ বিষয়ে, মনিটৰৰ বিষয়ে আৰু CPUৰ বিষয়ে। আৰু ছফ্টৱেৰৰ ভিতৰত আমি জনাম ছিষ্টেম ছফ্টৱেৰৰ কথা আৰু এপ্লিকেশ্যনৰ ছফ্টৱেৰ কথা। আহক আমি পোনপ্ৰথমে আলোচনা কৰোঁ হোৱাট ইজ কম্পিউটাৰ বিষয়ে, অৰ্থাৎ কম্পিউটাৰ কি। কম্পিউটাৰ এক ইলেক্ট্ৰনিক সামগ্ৰী। এই সামগ্ৰীয়ে যিকোনো কাৰ্য সহজে আৰু সুচাৰুৰূপে কৰাত সহায় কৰে। কম্পিউটাৰৰ ব্যৱহাৰৰ কথা উল্লেখ কৰাতকৈ আমি এনেদৰে ক'ব পাৰোঁ যে বৰ্তমান সময়ত কম্পিউটাৰ অবিহনে মানৱ জীৱন অচল হৈ পৰিব। ঘৰ, অফিচ, বেংক, স্কুল, কলেজ, চিকিৎসালয়, বজাৰ ইত্যাদি সকলো স্থানতে কম্পিউটাৰ ব্যৱহাৰ আমি দেখিবলৈ পাওঁ। পোনপ্ৰথমে কম্পিউটাৰক মানুহে এক আচৰিত বস্তু বুলি ভাবিছিল আৰু ইয়াক ব্যৱহাৰ কৰিবলৈ অলপ ভয়ো খাইছিল। কিন্তু কম্পিউটাৰ ব্যৱহাৰ অতি সহজ যদি আপুনি গুৰুত্ব সহকাৰে আৰু উৎসাহেৰে শিকিব পাৰে। ইয়াৰ পাছত দৈনন্দিন কঠিনতকৈও কঠিন কাৰ্য কম সময়ৰ ভিতৰতে কৰিব পাৰিব। তেতিয়া কম্পিউটাৰ একেবাৰে সহজ হৈ পৰিব। আহক আমি জানো কম্পিউটাৰ প্ৰকাৰৰ বিষয়ে, টাইপছ অফ কম্পিউটাৰ। কম্পিউটাৰ প্ৰকাৰ বহুকেইটা আছে, কিন্তু আমি ইয়াত কথা পাতিম পাৰ্চনেল কম্পিউটাৰৰ বিষয়ে। পাৰ্চনেল কম্পিউটাৰ সাধাৰণতে দুই প্ৰকাৰ। প্ৰথমতে ডেস্কটপ কম্পিউটাৰ। ডেস্কটপ কম্পিউটাৰ প্ৰায়ে ঘৰ, দোকান, স্কুল, কলেজ ইত্যাদিত প্ৰয়োজন হয়। দ্বিতীয়বিধ কম্পিউটাৰ হ'ল লেপটপ কম্পিউটাৰ। লেপটপ কম্পিউটাৰ আমাৰ সকলোৰে চিনাকি। ক'বলৈ গ'লে ডেস্কটপ কম্পিউটাৰ আৰু লেপটপ কম্পিউটাৰ একেধৰণে কাম কৰে, কিন্তু ডেস্কটপ কম্পিউটাৰ লগত লৈ ফুৰিব নোৱাৰি, কিন্তু লেপটপ কম্পিউটাৰ লগত লৈ ফুৰিব পাৰি। আহক আমি আলোচনা কৰোঁ কম্পিউটাৰ বিভাগৰ বিষয়ে। বেছিক পাৰ্ট অফ কম্পিউটাৰ। কম্পিউটাৰৰ দুটা ভাগ আছে। প্ৰথমটো হ'ল হাৰ্ডৱেৰ। হাৰ্ডৱেৰৰ অন্তৰ্গত সেইবিলাক কম্পিউটাৰ পাৰ্টছ আহে যিবিলাক আমি হাতেৰে চুব পাৰোঁ। দ্বিতীয়বিধ ভাগ হ'ল ছফ্টৱেৰ। ছফ্টৱেৰ নিৰ্দেশনাৰ মতেই হাৰ্ডৱেৰে যিকোনো কাৰ্য সুকলমে কৰিব পাৰে আৰু ছফ্টৱেৰ অবিহনে হাৰ্ডৱেৰ মূল্যহীন। এতিয়া জনাওঁ যে হাৰ্ডৱেৰৰ ভাগৰ বিষয়ে। বেছিক পাৰ্ট অফ হাৰ্ডৱেৰ। প্ৰথমতে জানো যে ইনপুট ডিভাইচ আৰু আউটপুট ডিভাইচৰ ভিতৰত আহিবলগীয়া উপকৰণৰ বিষয়ে, যিবিলাক উপকৰণৰ সহায়ত আমি যিকোনো ডাটা কম্পিউটাৰ মেমৰিত ৰাখিব বা সজাব পাৰোঁ, সেইবিলাক ইনপুট ডিভাইচৰ ভিতৰত পৰে। ইয়াৰ প্ৰথমে আহে কীবৰ্ড। কীবৰ্ড এক ইনপুট ডিভাইচ, যাৰ ভিতৰত বহুতো কে থাকে। এই কেবিলাক বা আখৰবিলাক ব্যৱহাৰ কৰিয়েই আমি কম্পিউটাৰত ডাটাবিলাক সুমুৱাব পাৰোঁ। দ্বিতীয়বিধ হ'ল মাউচ। মাউচো এটা ইনপুট ডিভাইচ। মাউচৰ সহায়ত স্ক্ৰীনত দেখা দিয়া পইণ্টাৰক চলাব পাৰি। এতিয়া আমি কথা পাতিম আউটপুট ডিভাইচৰ সম্পৰ্কে। আউটপুট ডিভাইচৰ অন্তৰ্গত সেইবিলাক উপাদান আহে যিবিলাকৰ সহায়ত কম্পিউটাৰৰ ভিতৰত যিবোৰ ডাটা থাকে তাক আমি ব্যৱহাৰ কৰিব পাৰোঁ, অৰ্থাৎ দেখা পাব পাৰোঁ। ইয়াত পোনপ্ৰথমে আহে মনিটৰ। মনিটৰ এটা আউটপুট ডিভাইচ। ইনপুট ডিভাইচৰ সহায়ত কৰা কাৰ্য CPUত প্ৰচেছ হোৱাৰ পাছত মনিটৰত শ্ব' কৰে, তেতিয়াই আমি দেখিবলৈ পাওঁ। হাৰ্ডৱেৰৰ অন্তৰ্গত এটা অতি দৰকাৰী সামগ্ৰী হ'ল CPU। ইয়াক আমি চেণ্ট্ৰেল প্ৰচেছিং ইউনিট বুলিও কওঁ। CPU এটা বক্স আকৃতিৰ। ইয়াৰ ভিতৰত সৰু সৰু বহুতো ডিভাইচ থাকে আৰু সকলোবোৰ মিলি ইনপুট ডিভাইচত পোৱা ডাটাবোৰ প্ৰচেছ কৰে, উপযোগী বনায় আৰু ইয়াৰ পাছত এই ডাটাবোৰ আউটপুট ডিভাইচলৈ পঠাই দিয়ে। CPU কম্পিউটাৰৰ মগজুৰ কাম কৰে, লগতে ইনপুট ডিভাইচ আৰু আউটপুট ডিভাইচক সংযোগ কৰি ৰাখে। ইয়াৰ পাছত আহক আমি জানো ছফ্টৱেৰৰ বিষয়ে। টাইপছ অফ ছফ্টৱেৰ। ছফ্টৱেৰ সাধাৰণতে দুই প্ৰকাৰ। প্ৰথমবিধ হ'ল ছিষ্টেম ছফ্টৱেৰ। ইয়াৰ ভিতৰত সেইবিলাক ছফ্টৱেৰ আহে যি কম্পিউটাৰ চলাবলৈ কামত আহে। ই বিভিন্ন কোম্পানীৰ পোৱা যায়, যেনে মাইক্ৰছফ্ট কোম্পানীৰ উইণ্ডোজ অপাৰেটিং চিষ্টেম।
দ্বিতীয়বিধ হ'ল এপ্লিকেশ্যন ছফ্টৱেৰ। ইয়াৰ ভিতৰত সেইবিলাক প্ৰগ্ৰেম আহে যি ব্যৱহাৰকাৰীৰ যিকোনো কাম কৰাত সহায় কৰে। যেনে যদি আপুনি টাইপিঙৰ কাম কৰিবলৈ বিচাৰিছে তেতিয়া নোটপেড প্ৰগ্ৰেম আছে। ঠিক তেনেদৰে অন্য কাম কৰিবলৈ মাইক্ৰছফ্ট ৱৰ্ড, মাইক্ৰছফ্ট এক্সেল ইত্যাদি বহুতো প্ৰগ্ৰেম আছে যি এপ্লিকেশ্যন ছফ্টৱেৰৰ ভিতৰত পৰে। আজিৰ অধ্যায় ইমানেই। যদি আপোনালোক মোৰ এই ভিডিঅ'টো চাই উপকৃত হৈছে তেতিয়া ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰিব আৰু আমাৰ চেনেলত জড়িত হৈ থাকিবলৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।